অংকিত অসমৰ দৰ্শকসকলক আমি বিগত 2 দিনত 2 ফুট উচ্চতাতে ফল লগা এবিধ জালুক দেখুৱাই আহিছোঁ। আজি আমাৰ দৰ্শকসকলক জনাম আপোনাৰ ঘৰৰ বাৰীৰ জালুকজোপাৰ পৰাই কেনেকৈ 2 ফুট উচ্চতাতে ফল লগা জালুকৰ পুলি প্ৰস্তুত কৰিব সেই সন্দৰ্ভত কিছু কথা। এই সন্দৰ্ভত কামৰূপ জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ ফাৰ্ম পৰিচালক অৰূপ কুমাৰ শৰ্মাৰ কিছু বক্তব্য আপোনালোকলৈ আগবঢ়ালোঁ। এইটো ক্ষেত্ৰত অলপ বেলেগ, কিয়নো এইটোত আমি বুছ পেপাৰটো আমি ক'ৰ পৰা কৰোঁ, ফ্ৰুট বিয়াৰিং ব্ৰাঞ্চেছৰ পৰা কৰোঁ। হয় হয়, ফল লাগি থকা গছৰ পৰা, মানে ফল লগা ডালটোৰ পৰাহে প্ৰপাগেশ্যন কৰিব লাগে। যিটো ডালত সেইটো লেটাৰেল ব্ৰাঞ্চ বুলি কয়। চ' লেটাৰেল ব্ৰাঞ্চেছবিলাকত আমাৰ সাধাৰণতে ফ্ৰুট বিয়াৰিং ব্ৰাঞ্চেছ বুলি কওঁ, আৰু সেইটোৰ পৰা আমি কাটিংটো ল'ব লাগে। 2 বা 3টা গাঁঠি থকা কাটিং আমি লওঁ, আৰু এই কাটিংটো লোৱাৰ পিছত আমি কি কৰোঁ, তাক ব্লাইটক্স বুলি এটা ফাংগিচাইড আছে, এইটো কপাৰ অক্সিক্লৰাইড। গতিকে তাত আমি 5 মিনিটৰ কাৰণে আমি ডুবাই ৰাখোঁ। হয় হয় হয়, সেইটো মানে আমাৰ যাতে ইন ফিউচাৰ যাতে ইয়াৰ ফাংগেল ইনফেকশ্যন নহয়, গতিকে এইটো বেমাৰৰ প্ৰতিৰোধকাৰী হিচাপে ব্যৱহাৰ কৰা হয়। আৰু তাৰপিছত 5 মিনিট পিছত উঠাই পেলাই আমি কি কৰিব লাগে, এটা মানে ৰুট ইনিচিয়েশ্যনৰ কাৰণে, মানে শিপাটো সোনকালে অহাৰ কাৰণে আমি এটা ৰুটিং হৰমন দিওঁ। আৰু সেই যিটো মাটিৰ তললৈ যিটো মানে মূৰটো যাব, সেইটো স্লেণ্টিং কাট থাকে, তাত আমি সেই ৰুটেক্স বুলি এটা পাউডাৰ, ইণ্ডল বিউটাৰিক এচিড IBA বুলি কয়, সেই হৰমনটো আমি লগাই দিওঁ। দি পেলাই আমি এনেকৈ আমি টাবত লগাই দিয়ে আৰু ন। হয়, আচ্ছা, এতিয়া কথা হ'ল আপোনাৰ এটা পলি বেগত লগাব নহয় জানো? হয় হয় হয়, মানে সেইটো বস্তুটো লগায়ো কৰিব পাৰোঁ, নহ'লে এনেকুৱা ধৰণৰ আমি ডাঙৰ টাবতো আমি লগাব পাৰোঁ। আৰু পলি বেগত লগালে আমাৰ কি হ'ব, সেইটো আমি ট্ৰান্সফাৰ কৰিব লাগিব মানে ডাঙৰ টাবলৈকে। আৰু এই টাবৰ মিক্সাৰটো সাধাৰণতে আমাৰ জনসাধাৰণে জানেই, মানে আমাৰ মহানগৰতো আমাৰ কৰিব পাৰে, যি মহিলাখিনিয়ে ঘৰতে কৰিব পাৰে। কিয়নো আমাৰ কি হয়, জালুকৰ চাহিদাটো, জালুকক সাধাৰণতে মছলাৰ ৰজা বুলি কোৱা হয়, গতিকে কিং অফ স্পাইচেছ। গতিকে আমাৰ জালুকৰ চাহিদা যথেষ্ট বেছি, আৰু ই বিভিন্ন বেমাৰ প্ৰতিৰোধী ক্ষমতা আছে। গতিকে সেইকাৰণে আমি যদি কৰোঁ, তেতিয়া আমাৰ যিখিনি ডে টু ডে ৰিকুৱাৰমেণ্ট, সেই ৰিকুৱাৰমেণ্টখিনি আমি মিট আপ কৰিব পাৰোঁ।